সাদৰ সম্ভাষণ জনাই আজি সংবাদমেলত উপস্থিত সকলো সাংবাদিক বন্ধুকে মই আমাৰ পৰ্যায়ৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ অনুৰোধ ৰক্ষা কৰি আপোনালোকে ইয়াত আহি উপস্থিত হোৱাৰ বাবে আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি প্ৰজ্ঞা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অহা 10 তাৰিখে মহানায়ক মহাৰাজ পৃথুৰ যি তেখেতৰ বীৰত্বৰ যি কাহিনী, এই কাহিনীৰ ওপৰত আমি এখনি নাটক আমি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ। এখন নাটক মঞ্চস্থ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সংক্ৰান্ততে সেই সন্দৰ্ভতে আমি আজি আপোনালোক সকলোকে এই সভাগৃহত আমন্ত্ৰণ জনাই আমাৰ এই সংবাদমেল আমি আয়োজন কৰিছোঁ। মই ডিব্ৰুগড় জিলাৰ আখৰাঘৰ, চয়নিকা, জয়শ্ৰী সংঘ, আমোলাপট্টি নাট্য মন্দিৰ আৰু আজনকা নাট্যগোষ্ঠী ডিব্ৰুগড় সহযোগত প্ৰজ্ঞা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আমি এই নাটক আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমাৰ মাজত আজি এই সংবাদমেলত উপস্থিত আছে ডিব্ৰুগড় জিলা সমিতিৰ প্ৰজ্ঞা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি হিমাংশু বৰা আৰু আমাৰ সকলোৱে পৰিচিত এখনি চিনাকি মুখ আৰু এই উদযাপন সমিতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। তেখেতৰ আমি মাৰ্গদৰ্শনতে আমি এই নাটক ভাগি মঞ্চস্থ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সকলোকে শ্ৰদ্ধাৰ ডিব্ৰুগড়ৰ সন্মানীয় সাংবাদিক বন্ধুসকল, সকলোকে প্ৰথমতে আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিছোঁ। প্ৰজ্ঞা হৈছে এটা সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান, যি অনুষ্ঠানৰ দ্বাৰা সমাজৰ প্ৰায় লুপ্তপ্ৰায় যি সংস্কৃতি, এই সংস্কৃতি পুনৰ উদ্ধাৰৰ বাবে যথেষ্ট কষ্ট আৰু যথেষ্ট গৱেষণাই চলাই লৈ যোৱা এক নিৰন্তৰভাৱে প্ৰচেষ্টাৰ কৰা এক সংগঠন। এই প্ৰজ্ঞাই আমি ইতিহাসত বিভিন্ন সময়ত বিভিন্ন আমাৰ যি অসম তথা ভাৰত মাতৃৰ ৰক্ষাৰ্থে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকলক আমি বিভিন্ন সময়ত পাহৰি যাবলৈ আৰম্ভ কৰিছোঁ। বিশেষকৈ যুৱচাম আৰু বিশেষকৈ আহিবলগীয়া যি প্ৰজন্ম, এই প্ৰজন্মই যাতে আমাৰ মহাপুৰুষসকলক, বীৰ বীৰাংগনাসকলক সকলোৱে মনত ৰাখে, সকলোৱে চিনি পায়, সকলোৱে জানে আৰু সকলোৱে তেওঁলোকক লৈ গৌৰৱ কৰে, এনেকুৱা ধৰণৰ উদ্দেশ্য ৰাখি আমি অসমৰ বিভিন্ন জিলাত মহাৰাজ পৃথুনো কোন আছিল আৰু তেখেতৰ সমাজ জীৱনত অৱদান কি আছিল, এনেকুৱা ধৰণৰ চিন্তনেৰে আমি জাগৰণ আনিবৰ বাবে এই নাটকখন আমি মঞ্চস্থ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ লগত এই অনুষ্ঠানভাগি চলাই লৈ যাবৰ বাবে সহযোগী সংগঠন হিচাপে ডিব্ৰুগড়ৰ অতিকৈ জনপ্ৰিয়, অতিকৈ আদৰণীয় আখৰাঘৰ, চয়নিকা, জয়শ্ৰী সংঘ, আমোলাপট্টি নাট্য মন্দিৰ আৰু আজনকা নাট্যগোষ্ঠী, এই প্ৰতিটো সংগঠনে আমাক সহযোগিতা তথা আমি যৌথভাৱে আমি এই মঞ্চস্থ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া বিষয়টো হ'ল, এই নাটকখনি কেৱল আমি কিয় কৰিব বিচাৰিছোঁ, এই নাটকখনি আমি কৰিব বিচাৰিছোঁ, আপোনালোকে বহুতে জানে বা বহুতে অজ্ঞাত হ'ব পাৰে যে মহাৰাজ পৃথু এগৰাকী সেন বংশৰ ৰাজবংশৰ এজন শাসক আছিল, যিয়ে বক্তিয়াৰ খিলজীক
তিব্বৰ জয় কৰিবলৈ যেতিয়া অসমৰ মাজেৰে পাৰ হৈ গৈছিল তেতিয়া গেৰিলা যুদ্ধৰ কৌশলেৰে মহাৰাজ পৃথুৱে খিলজীক আক্ৰমণ কৰি হৰুৱাই দিছিল আৰু তাৰ পাছতেই মহাৰাজ পৃথুৰ এই যি সফলতাৰ পাছতেই পৰৱৰ্তী পৰ্যায়ত আমাৰ যি স্বদেশ আৰু স্বজাতি ৰক্ষাৰ কাৰণে বীৰ বীৰাংগনাসকল মানে দেশ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল তেওঁলোকে অনুপ্ৰেৰণা পাইছিল সেই জনা মহান পুৰুষক আমাৰ উঠি অহা প্ৰজন্মই কিমানজনে জানে সেই বিষয়খিনি আমি ৰাইজৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ আৰু এই চেগতেই আমি আজি ৰাইজক এই যিখন আমাৰ নিমন্ত্ৰণী কাৰ্যসূচী পত্ৰ বা গোহাৰি এই গোহাৰিখন আজি আপোনালোকৰ উপস্থিতিতে ৰাইজলৈ আমি উন্মোচন কৰিব বিচাৰিছোঁ আমি এই উন্মোচন এতিয়া আমি কৰিব বিচাৰিছোঁ আপোনালোকে ইয়াৰ পাছতেই ৰাইজলৈ আমি এই কাৰ্যসূচী আগবঢ়াই লৈ যাম গতিকে আমি সকলোকে আমাৰ কাৰ্যসূচীখন দেখুৱাই ৰাইজক যাতে আমি মাজত প্ৰচাৰ আৰু বহুলভাৱে ব্যাপকভাৱে যোন যেনেকৈ এই কাৰ্যসূচী লাভ কৰে সকলো যাতে আমাৰ মাজত উপস্থিত হৈ অহা 10 মাৰ্চ মঙলবাৰ 6 বজাত সন্ধিয়া 6 বজাত চকিডিঙি খেলপথাৰত যাতে উপস্থিত হয় তাৰ বাবে আমি এই কাৰ্যসূচীখন আপোনালোকলৈ নিমন্ত্ৰণী গোহাৰি আপোনালোকৰ মাজেৰে ৰাইজলৈ আগবঢ়াব বিচাৰিছোঁ প্ৰথমতে সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ প্ৰিণ্ট মিডিয়া আৰু ভিজুৱেল মিডিয়াৰ বন্ধুসকল আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে প্ৰজ্ঞা যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অহা 10 মাৰ্চত এখন এই নাটক পৃথু অসমৰ এনেকুৱা এজন বীৰ যিজন বীৰে সেই তাহানি কালতেই বিদেশী আক্ৰমণ প্ৰতিহত কৰি এই মহানায়ক হ'ব পাৰিছিল এই নাটকখনৰ প্ৰজ্ঞাই আয়োজন কৰিছে গুৱাহাটীত তাৰ অভিনেতা অভিনেত্ৰী পৰিচালক অসীম কৃষ্ণ বৰুৱা তেওঁৰ নাম এই বিষয়বিলাকত জড়িত মানুহে জানে তেওঁ এগৰাকী খুব সফল পৰিচালক নাটকখন লিখিছে অসমৰ এগৰাকী অগ্ৰণী নাট্যকাৰ ইলুল কুমাৰ পাঠকে এই নাটকখনি অহা 10 মাৰ্চত মূল প্ৰজ্ঞাৰ উদ্যোগতে চৌধুৰী ফিল্ডত অনুষ্ঠিত হ'ব প্ৰদৰ্শন হ'ব ডিব্ৰুগড় জিলা প্ৰজ্ঞাৰ সমিতিৰ উদ্যোগত যদিও ইয়াত আখৰা ঘৰ চয়নিকা জয়শ্ৰী সংঘ আমোলাপতি নাট্যমন্ত্ৰী আৰু আজমকা নাট্যগোষ্ঠী ডিব্ৰুগড়ৰ এই নাট্য দলসমূহৰ পূৰ্ণ সহযোগত এই নাটকখনি মঞ্চস্থ হ'ব তাৰ বাবে প্ৰায় আমাৰ আয়োজন সমাপ্ত হৈছেই আপোনালোকক এই ঠাইতে এই নাটকখন আপোনালোকক উপভোগ কৰিবলৈ তথা ৰাইজক এই বিষয়টো জনাবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত আমাৰ এই অনুষ্ঠানটি খুব সাফল্যমণ্ডিতভাৱে আমি অনুষ্ঠিত কৰিব পাৰিম মই এতিয়া ইয়াৰ বিভিন্ন দিশসমূহ আপোনালোকক জনাবলৈ আমাৰ হিমাংশু বৰাক প্ৰজ্ঞাৰ ডিব্ৰুগড় জিলাৰ সভাপতি তেখেতক মই অনুৰোধ কৰিম সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন আছে বন্তি প্ৰজ্বলনৰ প্ৰজ্বলক হিচাপে অসমৰ শক্তি মন্ত্ৰী মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব তাৰ লগে লগে 5:15 বজাত মঞ্চ উদ্বোধন হ'ব মঞ্চ উদ্বোধন কৰিব মাননীয় বিমল বৰা ডাঙৰীয়া তেখেত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অসম চৰকাৰ তাৰ লগে লগে আমি সমাজৰ
কিছুমান কেইজনমান আমি বিশেষ ব্যক্তি যি বিভিন্ন ক্ষেত্ৰত দেশ মাতৃৰ নাম উজ্বলাবলৈ সক্ষম হৈছে, প্ৰায় 10 গৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাবলৈ সিদ্ধান্ত লৈছোঁ আৰু তেওঁলোকক আমি বিশেষভাৱে সম্বৰ্ধনা আৰু তেওঁলোকক আমি সমাজত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম, যাতে তেওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে কিছু অনুপ্ৰেৰণা পায়, সমাজত আৰু দেশ মাতৃৰ নাম উজ্বলাবলৈ যাতে সক্ষম হয়, তাৰ বাবে আমি এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা লৈছোঁ। আৰু তাৰ পাছতেই 6 বজাত হিল্লুল কুমাৰ পাঠক ডাঙৰীয়াৰ ৰচিত আৰু অসীম কৃষ্ণ বৰুৱা ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত মহানায়ক মহাৰাজ পৃথুৰ শীৰ্ষক নাটকখনি মঞ্চস্থ কৰা হ'ব। তাতে বিভিন্নজন উপস্থিত থাকিব। প্ৰায় আমি 5,000 ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰা সচেতন সজাগ ৰাইজক আমি নিমন্ত্ৰণ জনাবলৈ চেষ্টা কৰিছোঁ আৰু সকলো আহিব বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ। বিভিন্ন সমষ্টি বুলি কওঁ বা বিভিন্ন গাঁৱে চহৰে সকলোতে আমি নিমন্ত্ৰণী পত্ৰৰ কাৰণে আমি যোজনা লৈছোঁ। গতিকে এইখিনিয়ে বিষয় আছিল আৰু আপোনালোককো এই সুযোগতে আমাৰ এই যি মহৎ উদ্দেশ্য লৈ পেলাই এই নাটকখনি মঞ্চস্থ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ, আপোনালোকেও যাতে আমাৰ সন্মানীয় সাংবাদিক বন্ধুসকলে যাতে আমাৰ এই অনুষ্ঠানটোত আহে আৰু ৰাইজক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যাতে আমাক সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ।